বাহুন্দরী দিবানে তোমার সত্য পরিচয় মই লঙ্কেশ্বৰ ৰাৱণৰ নাম মোৰ সৰ্পনাখা মোৰ জ্যেষ্ঠ ভাতৃ দশানন কুম্ভকৰ্ণ ঘৰ আৰু দুখনৰ সমপক্ষ নিৰ্বিশ্বপ্ৰিয় পিছে তোমালোকনো কোন এনেদৰে কোনো কিয় কৰিছা বিচৰা তোমালোকৰ ৰাজ্যত ধন নাই নেকি রমণী মই দশরথ নন্দনে শ্রীরাম আর সৌমাজে দেখিছা কেউ মোর ভাতৃ লক্ষ্মণ আর সেয়া কাষতে বিদ্যমান মোর ভার্যা প্রিয় জানকী পিছে রমণী তোমার আমার সমীপে অহা উদ্দেশ্য বা কি বৰ্তমান মই বিশ্বত এজন স্বামীৰ অন্বেষণত ঘূৰি ফুৰিছো স্বৰ্গ মৰ্ত্য পাতাল চলাশ কৰি কোনো তোমাৰ দৰে দিব্যপুৰুষ দেখা নাপাওঁ প্ৰিয়তম তুমি জনক নলিনী সীতা ত্যাগ কৰি মোক প্ৰভূৰূপে গ্ৰহণ কৰা মই নিজে মহালক্ষ্মী ৰূপে তোমাৰ গৃহত হৈছো মোক গ্ৰহণ কৰা প্ৰাণনাথ মোক গ্ৰহণ কৰা নহয় ৰমণী মই প্ৰাণৰ সীতা ভাৰ্যাক বিশ্বাসঘাতকতা কৰিব নোৱাৰো অন্যান্য ৰাজপুৰুষৰ দৰে বহু বিবাহিত মোৰ কাম্য নহয় কিন্তু ৰমণী সৌজে দেখিছা মোৰ ভাতৃ লক্ষ্মণ তেওঁকে এবাৰ সুধি চোৱা কি জানিবা তোমাৰ কামনা পূৰণ কৰি তোমাৰ সমান সুন্দৰ সুঠাম যুৱক জগতত সেইটো মই তোমাক মোৰ স্বামী বৰণ কৰিব খোজো মোৰ এই মালাধাৰী গ্ৰহণ কৰা প্ৰাণনাথ মোহিনী কামনা আত্মহাৰা নহবা মই দাদা শ্ৰীৰামৰ আজ্ঞাহীন মোৰ দৰে ভিত্তিক গ্ৰহণ কৰিব খুজি কিয় তুমি নিজকে কলংকিত কৰিব খুজিছা যোৱা তুমি পুনৰ দাদা কাকো তেওঁৱে তোমাৰ উচিত পথ কৰিব পৰা ৰমণী তোমাৰ চিৰক্ষিত্ৰ হয় ৰমণী মই ভিত্ত গ্ৰহণ কৰি মোৰ বিশ্বজয়ী দাদাহঁতৰ নামত কলংক সানিব নোৱাৰো তাৰোপৰি তেওঁলোকে মোক লোকৰ ডাকি দেখিলে তেওঁলোকে কেতিয়াও ক্ষমা নকৰে মোক তোমাৰ ওচৰতে ঠাই দিয়ক প্ৰাণনাথ মোক তোমাৰ ওচৰতে ঠাই দিয়া নহয় ৰমণী এয়া অসম্ভৱ জগতত সতী ধৰ্ম থকালৈকে ৰাম সীতাৰ বিচ্ছেদ কোনেও ঘটাব নোৱাৰে কামনা পূৰণৰ অৰ্থে তুমি অন্য পুৰুষক গ্ৰহণ কৰা এতিয়া তুমি স্বস্থানে যাব পাৰা ৰমণী এতিয়া তুমি স্বস্থানে গমন কৰা Hey!
থাকোঁতে জীৱিত শ্ৰীৰাম আৰু ভাতৃ লক্ষ্মণ ৰাক্ষসীয়ে কোনো বিঘিনি ঘটাব নোৱাৰে। তুমি ভয় নকৰিবা। এই দুৰ্গম অৰণ্যত পদে পদে বিঘিনি ঘটাটো অৱশ্যম্ভৱ। কিন্তু প্ৰিয়ে তুমি ভয় নকৰিবা, এয়াতো মাত্ৰ আৰম্ভণিহে। ভাই লক্ষ্মণ, দাদা এতিয়া যাওঁ ব'লা, খন্তেক কুটিৰত বিশ্ৰাম কৰোঁ। ব'লক দাদা।